হয়, মই প্ৰথমে সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি খোৱাং সমষ্টিৰ গছপুৰীয়া পঞ্চায়তৰ ৰছীপথাৰ এই গেজিং যি ৰাজহুৱা খেলপথাৰ, ইয়াতে আজি অসীম হাজৰিকাৰ অনুৰাগীৰ উদ্যোগত আৰু ৰছীপথাৰ ৰাইজৰ সহযোগত গছপ্ৰিয়াবাসীৰ ৰাইজৰ আতিথ্যত সকলোৰে মিলি আচলতে আজি এই আমাৰ যিখন খেল, এখন ফুটবল খেল আৰম্ভ কৰা হৈছে আজি প্ৰথম দিনা। ইতিমধ্যে ইয়াত বহুতো বিশিষ্ট ব্যক্তি, সমাজসেৱক আৰু জনপ্ৰতিনিধি আহি আমাক উৎসাহ আৰু উদ্দীপনা যোগাইছে। আৰু লগতে এই অঞ্চলৰে আমাৰ এই অসীম হাজৰিকা অনুৰাগী উদ্যোগত আমাৰ প্ৰধান ভূমিকা পালন কৰা আমাৰ ভাস্কৰ অলি বৰুৱা ডাঙৰীয়া আৰু নৱদ্বীপ বাইলুং ডাঙৰীয়া, প্ৰমুখ্যে আমাৰ দিলীপ ভূঞা ডাঙৰীয়া, প্ৰতিম বৰুৱা ডাঙৰীয়া, মই তেখেতসকলৰ টীমটোক মই ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা ভিতৰুৱা অঞ্চলত এনেধৰণে যে 30টাতকৈ অধিক দলে যোগদান কৰি যি উৎসাহ যোগাইছে আৰু ইয়াৰ মাজৰ পৰা যে আমাৰ প্ৰতিভাৱান যিসকল খেলুৱৈ যে তেখেতসকলে উৎসাহ পাব আৰু ইয়াৰ পৰা এদিন ভাল খেলুৱৈ হ'বৰ কাৰণে সপোন দেখা আমাৰ উঠি অহা প্ৰজন্মই ভৱিষ্যতে আমাৰ ৰাজ্যখনৰ দেশখনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব, এইটো নিশ্চিত। গতিকে এনেধৰণৰ খেলৰ মাধ্যমে আমি সমাজখনক আগুৱাই নিব লাগিব। অসীম হাজৰিকা অনুৰাগী মঞ্চক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে অকল ক্ৰীড়া ক্ষেত্ৰতে নহয়, সাংস্কৃতিক ক্ষেত্ৰতো বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। খোৱাং সমষ্টিৰ বিভিন্ন ঠাইত যোৱা বহাগ বিহুৰ অহাৰ আগমুহূৰ্তত বিহু কৰ্মশালা যেনেধৰণে তেখেতসকলে আহ্বান জনালে, যেনেধৰণে উঠি অহা শিল্পীসকলক উৎসাহ যোগালে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু শৈক্ষিকভাৱে বিভিন্ন ঠাইত ইতিমধ্যে গ্ৰীষ্মকালীন সময়ত বিভিন্ন ধৰণৰ পাঠদান দিয়া আৰু সৃষ্টিশীল নৃত্যৰ প্ৰতি কৰ্মশালা দিয়া বিভিন্ন আৰু লগতে সামৰণি অনুষ্ঠান আটকধুনীয়া ধৰণে কাম কৰা হৈছে। লগতে তাতে বিশিষ্ট ব্যক্তিসকল, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল সকলোকে সন্মানিত কৰা হৈছে। এনেধৰণে উদ্যোগৰ জৰিয়তে আচলতে সমাজখন সুন্দৰ হৈ থাকে আৰু উঠি অহা প্ৰজন্মক উৎসাহিত জনায় যে ভাল পথেৰে আদৰ্শৰ বাটেৰে আগবঢ়াই যাবৰ কাৰণে সক্ষম হয়। গতিকে আগন্তুক দিনত মই ভাবোঁ যে অসীম হাজৰিকা অনুৰাগী যিটো মঞ্চ, এইটো আৰু অধিক শক্তিশালী হওক, ভগৱানে আৰু শক্তি প্ৰদান কৰক, সমাজখনক সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে তেখেতসকলক ন চিন্তাৰে যাতে সদায় আই সৰস্বতী যাতে তেখেতসকলক সদায় এনেধৰণে সুমতি দিয়ক, যাৰ যোগেদি সমাজখন উত্তৰণ হয়। মই তেখেতসকলক সঁচাকৈ ধন্যবাদ জনাইছোঁ। লগতে আজি এই ৰছীপথাৰ গাঁৱৰ ৰাইজৰ আৰু লগতে ইয়াৰে বিভিন্ন দল সংগঠনে আহি যেনেধৰণে উৎসাহ জনালে, ইয়াৰ জৰিয়তে সঁচাকৈ এখন এই আমাৰ অঞ্চলৰ পৰা ভাল প্ৰতিভাৱান খেলুৱৈসকলক পাম, এই কথাটো নিশ্চিত। গতিকে মই বিশেষ নকওঁ, আমাৰ এই অঞ্চলৰ খোৱাং অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকলে আহি ক্ৰীড়াপ্ৰেমী ৰাইজে আহি উৎসাহ জনালে, ধন্যবাদ জনাইছোঁ। আজি ইয়াত ফুটবল খেল আমাৰ প্ৰথম উদ্বোধনী আজি হৈছে। গতিকে এই উদ্বোধনী অনুষ্ঠানটিত আমাৰ অসীম হাজৰিকা অনুৰাগী আৰু ৰছীপথাৰ ৰাইজৰ সহযোগত বৃহৎ ফুটবল খেল প্ৰতিযোগিতা আজি শুভ আৰম্ভণি হৈছে। গতিকে এই শুভ আৰম্ভণিখনত মই সন্মানীয় আমাৰ ডিব্ৰুগড় উপাধ্যক্ষ আমাৰ অসীম হাজৰিকা উপস্থিত আছে, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক, আৰু আমাৰ যিসকল অতিথি আছে সকলোকে, আৰু আমাৰ যি খেলুৱৈ প্ৰেমী আছে তেখেতলোক সকলোৱে যাতে আমাৰ এই খেলখন ভালকৈ কাৰ্যসূচীটো হৈ যায় তাৰ বাবে সকলোকে সহযোগিতা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু শান্তি শৃংখলা বজাই ৰাখি পাৰোঁ যাতে খেলটো ভাল হয়, আমি সকলোৱে যদি সহযোগ কৰিব পাৰোঁ তাকে আশা ৰাখিছোঁ। আৰু এই ৰছীপথাৰ খেলপথাৰখনত বিগত কেইবাবছৰো ধৰি ফুটবল খেল অনুষ্ঠিত হৈ আহিছে আৰু মই প্ৰত্যেক বছৰে আহিছোঁ। আৰু এইবাৰ অনুষ্ঠিত হৈছে অকণমান ব্যতিক্ৰমীভাৱে অসীম হাজৰিকাৰ অনুৰাগী মঞ্চ আৰু ৰছীপথাৰ যুৱকৰ সহযোগত আয়োজন কৰিছে, আৰু ইয়ালৈ আমাক নিমন্ত্ৰণ দিছে। তাৰ বাবে তেওঁলোক সকলোকে উদ্যোক্তা কমিটিলৈ ধন্যবাদ জনাইছোঁ। আৰু এইখন পথাৰৰ পৰাই যাতে ভাল খেলুৱৈ সৃষ্টি হয় আৰু খেলৰ মাজেদি আমাৰ সমন্বয়, সম্প্ৰীতি, একতা বৰ্তি থাকে আৰু সমাজখন যাতে সুন্দৰভাৱে সুশৃংখলিত হৈ থাকে তাৰে কামনা কৰিছোঁ। আৰু সকলো সুস্বাস্থ্য খেলুৱৈসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু উদ্যোক্তা মণ্ডলীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি খোৱাং সমষ্টিৰ অন্তৰ্গত এই ৰছীপথাৰ খেলপথাৰত ৰছীপথাৰ ৰাইজ আৰু অসীম হাজৰিকা অনুৰাগীৰ যুটীয়া প্ৰচেষ্টাত ফুটবল প্ৰতিযোগিতা আজি শুভ উদ্বোধনী অনুষ্ঠান আছিলে। আৰু এই উদ্বোধনী কৰিলে অসীম হাজৰিকা প্ৰমুখ কৰি এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল। আৰু আজি মই প্ৰথম ইয়াত এইখন খেলপথাৰত আজি আহি উপস্থিত হৈ খেলপথাৰখন চায়ে ভাল লাগিলে যে এই খেলপথাৰখন ইমান ধুনীয়া খেলপথাৰ এখন, অকণমান যদি
ক্ৰীড়া বিভাগৰ পৰা অকণমান যদি বা স্থানীয় বিধায়কৰ পৰা এই খেলপথাৰত অকণমান যদি মেৰামতি কৰি অন্ততঃ গলি পোষ্টটো যদি এই লোহাৰ যদি বনাই দিব পৰা যায়, নিশ্চয় এই অঞ্চলৰ পৰা বহুত প্ৰতিভাসম্পন্ন ফুটবল খেলুৱৈ সৃষ্টি হ'ব। মই আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ক্ৰীড়া বিষয়াক অনুৰোধ জনাইছোঁ যে গাঁও অঞ্চলত প্ৰকৃততে খেলুৱৈ জন্ম হয়, আৰু এই খেলপথাৰৰ পৰা আজি এটা কথা আমি আহ্বান আৰু অনুৰোধ জনাইছোঁ যে এই খেলপথাৰখন অকণমান মেৰামতি কৰি যাতে উঠি অহা ল'ৰা ছোৱালী খেলৰ উপযোগী কৰি দিবৰ কাৰণে জনাইছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস অসমৰ মাননীয় মুখ্যমন্ত্ৰী ক্ৰীড়া ক্ষেত্ৰত অসমত বহুখিনি কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছে, তাৰে ৰূপায়ণ স্বৰূপে এই ৰছীপথাৰ খেলপথাৰখন অকণমান চকু দিবৰ কাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ। ফোন কৰিছোঁ অসীম হাজৰিকা অনুৰাগী মঞ্চৰ তৰফৰ পৰা আজি আমি ফুটবল খেল এখন অনুষ্ঠিত কৰিছোঁ, যিখন ফুটবল খেলত 30টাতকৈ অধিক দলে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ এই খেলখন আজি মোহনবাৰী আৰু গৰুদিয়াৰ মাজত অনুষ্ঠিত হ'ল। প্ৰথমখনকৈ দ্বিতীয়খন বৰ্তমান চলি আছে। গতিকে আপোনালোকৰ যোগেদি আমি এটাই কথা ক'ব বিচাৰিছোঁ যে অসীম হাজৰিকা অনুৰাগী মঞ্চৰ যে আমি অকল খেলেই অনুষ্ঠিত কৰিছোঁ এনেকুৱা ধৰণৰ নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি কৰি আছোঁ। ধৰ্মবন্ধৰ শিক্ষা ক্ষেত্ৰত হওক, সাংস্কৃতিক ক্ষেত্ৰত হওক, ক্ৰীড়া ক্ষেত্ৰত বৰ্তমান এইটো উদ্যোগ লৈছোঁ। আৰু ভৱিষ্যতৰ দিনত অসীম হাজৰিকা অনুৰাগী মঞ্চৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈ যাম। আৰু আমি এটাই দাবী জনাইছোঁ, আমি সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় যিটো কৈছিল যে ক্ৰীড়া ক্ষেত্ৰত আমি সকলো দিশতে আগবাঢ়ি যাব লাগিব, ক্ৰীড়া ক্ষেত্ৰতো আমি অসীম হাজৰিকা ডাঙৰীয়াৰ অনুৰাগী মঞ্চই ক্ৰীড়া ক্ষেত্ৰতো আমি আগবাঢ়ি গৈছোঁ। আৰু এই খেলৰ যোগেদি আমি প্ৰতিভাৱান খেলুৱৈ আমি ৰাজ্যলৈ বা দেশলৈ আমি দিব পাৰিম বুলি আমাৰ আশাবাদী। আৰু আমি আপোনালোকৰ জৰিয়তে এটাই আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যে আমাৰ অসীম হাজৰিকা ডাঙৰীয়া আজি 10টা বছৰে ৰাইজৰ যেনেকৈ ধৰণে সেৱাত বৰ্তি আছে, ভৱিষ্যত দিনত আমি অনুৰাগী মঞ্চহে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাব বিচাৰিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ যিটো আহি আছে, তেখেতক আমি টিকেট প্ৰদান কৰিবলৈ আমি অনুৰাগী মঞ্চৰ হৈ দাবী উত্থাপন কৰিছোঁ। আৰু তেখেতক যদি টিকেট দিয়ে আমি বিপুল ভোটত তেখেতক জয়যুক্ত কৰাম বুলি আপোনালোকৰ মঞ্চৰ দ্বাৰা আমি প্ৰতিজ্ঞাবদ্ধ। গতিকে আৰু বিশেষ নকওঁ, ইয়াত ৰছীপথাৰ গছপুৰীয়াবাসী ৰাইজে বিপুল সহায় সহযোগিতা আমাৰ আগবঢ়াইছে। অনাগত দিনতো ভৱিষ্যতৰ খেলকেইখনত তেখেতলোকে এনেদৰে আমাৰ সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। গছপুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰছীপথাৰ গ্ৰেজিং বাম খেলপথাৰত প্ৰথমবাৰৰ বাবে স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু এই প্ৰতিযোগিতাত আমি দেখিছোঁ যে বিভিন্ন সমষ্টিৰ ভিতৰতে নহয়, সমষ্টিৰ বাহিৰৰো কেইবাটাও দল আহি ইয়াত উপস্থিত হৈছে। আৰু আজি শুভাৰম্ভণি খেল, আজি আৰম্ভণিতে কেইবাজনো বিশিষ্ট ব্যক্তি আহি আমাৰ মাজত উপস্থিত হয় খেলখন উদ্বোধন কৰাত তেখেতসকলে সহযোগিতা আগবঢ়াইছে। মই ভাবোঁ এই খেলখনে সমাজখনৰ প্ৰতি এক ইতিবাচক মেছেজ লৈ যাব, ইতিবাচক দৃষ্টিভংগীৰে তেখেতসকলে আমাৰ সমাজৰ প্ৰতি এটা মেছেজ লৈ যাব। আৰু অনাগত দিনত আমি ভাবিছোঁ এই খেলখনৰ জৰিয়তে ভাল এজন কৃতিত্বশীল খেলুৱৈ ইয়াৰ পৰা গঠন হওক, যাতে আমি কেৱল অসমতে নহয় ভাৰতবৰ্ষতে যাতে তেখেতসকলে গৈ পেলাই ক্ৰীড়াৰ যিটো নিজৰ প্ৰতিভা যিটো সেই নিজৰ প্ৰতিভাটো বিকাশ কৰিব পাৰে, এই আশা ৰাখিছোঁ। আৰু আপোনাৰ অসীম হাজৰিকা অনুৰাগীৰ সমূহ সদস্যাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যে নিৰবিচ্ছিন্নভাৱে যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টা ভৱিষ্যতৰ দিনত সফল হওক বুলি আশা ৰাখিছোঁ। আৰু যি আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব অহা 15 আগষ্ট তাৰিখে, এই চূড়ান্ত খেলখনত আৰু আমাৰ এই আশে পাশে থকা বিভিন্ন ৰাইজে যাতে আহি পেলাই এই খেলবিলাক উপভোগ কৰে। আৰু অসীম হাজৰিকা অনুৰাগী যিমানখিনি সদস্য আছে তেখেতসকলেও আহি পেলাই ইয়াত উপস্থিত হয় বুলি মই আশা ৰাখিছোঁ। আৰু সদশেষত মই অসীম হাজৰিকা ডাঙৰীয়াক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ৰছীপথাৰ গ্ৰেজিং খেলপথাৰত অসীম হাজৰিকা অনুৰাগী মঞ্চৰ উদ্যোগত আৰু আমাৰ স্থানীয় ৰছীপথাৰৰ যুৱকসকলৰ সৌজন্যত যি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, মই সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসীম হাজৰিকা ডাঙৰীয়ালৈ মই বিশেষকৈ আমাৰ এই পিছপৰা অঞ্চলৰ পৰা ফুটবল খেলত আমাৰ যি প্ৰতিভা থকা ল'ৰা বা ছোৱালী আছে, তেখেতসকলক ফুটবল খেলত আগবঢ়াই লৈ যোৱাৰ যি চেষ্টা, এই চেষ্টাত আমি শলাগ লৈছোঁ। আৰু আমি আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ ভিতৰুৱা ঠাইত আৰু এনেকুৱা ধৰণৰ ফুটবল প্ৰতিযোগিতাই নিশ্চয় আমাৰ
ফুটবল খেলত প্ৰতিভা থকা ল'ৰা ছোৱালীবিলাকক ওলাই আনিবলৈ সক্ষম হ'ব। গতিকে আমি আশা ৰাখিছোঁ খেলৰ প্ৰতি বৰ্তমান যি ধাউতি ল'ৰা ছোৱালীবিলাকৰ, আৰু আমি আশা ৰাখিছোঁ এই ধাউতিবিলাক উলিয়াই আনিবলৈ হ'লে আমাৰ এনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা খুবেই প্ৰয়োজন। আৰু আমি আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ গাঁও অঞ্চলবিলাকত যাতে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হয়, আৰু আমাৰ গাঁৱলীয়া যিবিলাক প্ৰতিভা থকা ফুটবলৰ প্ৰতি বা বেলেগ খেলৰ প্ৰতি যিবিলাক প্ৰতিভা থকা ল'ৰা ছোৱালীয়ে তেখেতলোকক উলিয়াই আনিব পাৰিব, তাকে আমি আশা ৰাখিছোঁ। আৰু পুনৰবাৰ অসীম হাজৰিকা ডাঙৰীয়াৰ এই প্ৰচেষ্টাত তেখেতক পুনৰবাৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনুৰাগী মঞ্চৰ তৰফৰ পৰা আমি এটা সন্মানীয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, দলৰ ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমি অসীম হাজৰিকা অনুৰাগী মঞ্চৰ তৰফৰ পৰা এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ। যিহেতু অসীম হাজৰিকা ডাঙৰীয়া 10টা বছৰে ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যাৰ ক্ষেত্ৰত সদায় আগত জাগ্ৰত প্ৰহৰী হৈ, সদায় আগত থিয় হৈ সকলো ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছে। আৰু এই চেগতে 2026 চনৰ বিধানসভা নিৰ্বাচনত 89 নং খোৱাং বিধানসভা সমষ্টিৰ প্ৰবল দাবীদাৰ হৈ আছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ অসীম হাজৰিকা ডাঙৰীয়া। গতিকে দলে এই সকলোবিলাক চালি জাৰি চাই আমাৰ শ্ৰদ্ধাৰ অসীম হাজৰিকা ডাঙৰীয়াক এইবাৰ 2026 চনৰ বিধানসভাৰ বাবে টিকেট প্ৰদান কৰিবৰ বাবে আমি অসীম হাজৰিকা অনুৰাগী মঞ্চৰ তৰফৰ পৰা এই আপোনালোকৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। 5 আগষ্ট অসীম হাজৰিকা ফেন ক্লাবে আজি উদ্বোধনী খেলখন ৰছিকতাৰ ড্ৰেজিং ফিল্ডত অনুষ্ঠিত কৰিছে। এইটো প্ৰচেষ্টা ভালে। গাঁও অঞ্চলত এনেকুৱা এখন খেলৰ পৰিৱেশ গঢ়ি উঠাৰ কাৰণে আমি ভাল পাইছোঁ। আৰু বৰ্তমান চৰকাৰে অসমত প্ৰথমবাৰৰ কাৰণে চাবুৱাত স্পৰ্টছ ইউনিভাৰ্চিটি, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি বনাবলৈ আৰম্ভ কৰিছে। আৰু খুব সোনকালে এইটো স্পৰ্টছ ইউনিভাৰ্চিটি আৰম্ভ হ'ব। আমি কোনোদিন এইটো শুনাই নাছিলে যে স্পৰ্টছৰ কাৰণেও যে শিক্ষা আছে, ইউনিভাৰ্চিটিৰ লগত সংলগ্ন কৰি স্পৰ্টছ ইউনিভাৰ্চিটি হৈছে। আৰু এই অঞ্চলবিলাকত মই অসীম হাজৰিকাদেৱৰ নামটো শুনিছোঁ, লেপেটকটা, বৰবৰা, সকলো অঞ্চলৰ লগত তেওঁ খেলৰ লগত খুবেই জড়িত। আৰু নিশ্চয় এই অঞ্চলবিলাকত এনেকুৱা ব্যক্তি যদি আহে, নিশ্চয় গাঁও অঞ্চলৰ প্ৰতিভাৱান ল'ৰা ছোৱালী ওলাই আহিব। আৰু আমাৰ এইটো অঞ্চলত মৰাণ অঞ্চলৰ এই ড্ৰেজিং ফিল্ডটোত এইটো অঞ্চলত বীণা বাউৰী ইণ্ডিয়া টিমত এটা সময়ত প্ৰতিনিধিত্ব কৰিছিলে। তো নিশ্চয় ভৱিষ্যতে আৰু এনেকুৱা প্লেয়াৰ ওলাই আহিব বুলি আমি আশা ৰাখিছোঁ। আজিৰ দিনটো সঁচাকৈ খুব এটা সুন্দৰ দিন, আমি শুনি খুব ভাল লগা দিন। আমাৰ অসীম হাজৰিকা অনুৰাগী উদ্যোগত তথা আমাৰ ৰছী পথাৰবাসী ৰাইজৰ মানে সহযোগত যি আজি ৰছী পথাৰ খেলপথাৰত আমাৰ অসীম হাজৰিকা অনুৰোধত ফুটবল খেল এখন কেইবাদিনীয়া দীঘলীয়া এটা কাৰ্যসূচী এটা খেল আয়োজন কৰিছে। খুব ভাল লাগিছে। আমাৰ ক্ৰীড়া আমাক সকলোৰে প্ৰয়োজন আছে। শিক্ষা, স্বাস্থ্য আৰু ক্ৰীড়াও আমাক সকলোৱে লাগিব। আৰু ক্ৰীড়া আৰু আপোনাৰ থাকিলে আমাক স্বাস্থ্যই হওক বা মানসিকভাৱেই হওক, সকলো ক্ষেত্ৰতে সক্ৰিয় এক্টিভ হৈ থকা মানে এটা প্ৰধান লক্ষ্য। গতিকে আমি সকলো ক্ষেত্ৰতে শিক্ষাৰ ক্ষেত্ৰত যেনেকৈ আমি আগুৱাই যাব লাগিব, ঠিক তেনেকৈ স্বাস্থ্যক আমাৰ জীয়াই সজীৱ কৰি ৰাখিবলৈ হ'লে আমি ক্ৰীড়া সংগ ল'বই লাগিব। আৰু আমি সদায় নিৰোগী হৈ থাকিবলৈ আমি ক্ৰীড়া সংগ ল'ব লাগিব। গতিকে আমি সকলোকে আহ্বান জনাম আৰু অসীম হাজৰিকাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ অনুৰাগীক যথেষ্ট তেখেতে উৎসাহ প্ৰেৰণা আগবঢ়াইছে। আৰু এই খেলপথাৰখন আজি আহি দেখিবলৈ পাইছোঁ যথেষ্ট খলা বমা আৰু যিখিনি গল পোষ্ট আছে সেইখিনিও অলপ খুব জৰাজীৰ্ণ বুলি ক'লে হয়তো ভুল কৰা নহ'ব। এইখিনিত আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় বিধায়কেও যদি অলপ গুৰুত্ব প্ৰদান কৰে, আমাৰ এই কণ মইনাহঁতৰ লগতে আমাৰ উঠি অহা প্ৰজন্মই হয়তো খুব অনাগত দিনত ক্ৰীড়া বিভাগত আগুৱাই যাব বুলি আমি আশা কৰিব পাৰিম। ধন্যবাদ।